আপোনালোকৰ মাজলৈ অন্য এটা ভাল খবৰ লৈ আহিছোঁ। RRB NTPC ৰিক্ৰুইটমেণ্ট 2025 পুনৰ পদ মুকলি কৰা হৈছে। গ্ৰেজুৱেট এণ্ড আণ্ডাৰ গ্ৰেজুৱেট পষ্টৰ বাবে এইকেইটা পদ মুকলি কৰা হৈছে। এডভাৰটাইজমেণ্ট ইতিমধ্যে মুকলি কৰা হৈছে। গুৱাহাটী জোনত কিমানটা পষ্ট আছে এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন অহা নাই। যদিহে আহে তেন্তে আপোনালোকক জনাই দিয়া হ'ব। ইয়াতে আপোনালোকৰ প্ৰায় গ্ৰেজুৱেট লেভেলৰ পষ্টত আপোনালোকৰ 5800টা পষ্ট মুকলি কৰা হৈছে আৰু নেক্সট আপোনালোকৰ যিটো আপোনালোকৰ আণ্ডাৰ গ্ৰেজুৱেট যিসকল হাই ছেকেণ্ডেৰী পাছ কেণ্ডিডেট আছে তেওঁলোকৰ বাবে ইয়াতে আপোনালোকৰ 3050টা পদ মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ জোন ৱাইজ আপোনালোকৰ অফিচিয়েল যেতিয়া নটিফিকেশ্যনটো সম্পূৰ্ণকৈ আহিব, যেতিয়া এপ্লাইটো আহিব, এপ্লাই কৰিবলৈ লিংকটো এক্টিভ হ'ব তেতিয়া আপোনালোকক জনাই দিয়া হ'ব। এতিয়া আপোনালোকৰ নটিফিকেশ্যনটোহে মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেল পষ্টত আপোনালোকৰ কি পদ থাকিব ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকৰ ষ্টেচন মাষ্টাৰ থাকিব, গুডছ ট্ৰেইন মেনেজাৰ থাকিব, ইয়াতে ট্ৰেফিক এছিষ্টেণ্ট থাকিব। নেক্সট আপোনালোকৰ চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ থাকিব। নেক্সট আপোনালোকৰ থাকিব জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট এণ্ড ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট থাকিব। নেক্সট আপোনালোকৰ ইয়াতে পদৰ সংখ্যা থাকিব। ইয়াতে প্ৰায় আপোনালোকৰ পদ থাকিব 5800টা পষ্ট থাকিব, মানে আপোনালোকৰ পষ্ট থাকিব বুলি ইয়াতে দিয়া হৈছে। ইয়াতে নেক্সট আপোনালোকৰ ইয়াতে লেভেল 4, লেভেল 5, লেভেল 6 এণ্ড লেভেল 7 CPC আপোনালোকৰ দিয়া হ'ব। ইয়াতে আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ কেতিয়াৰ পৰা কাউণ্ট কৰা হ'ব ইয়াতে দিয়া হৈছে। আপোনালোকৰ 18 বছৰৰ পৰা 33 বছৰলৈকে পাৰিব। আৰু নেক্সট আপোনালোকৰ যিসকল আপোনালোকৰ OBC কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে এজ ৰিলেক্সেশ্যন পাব। আৰু নেক্সট আপোনালোকৰ যিসকল আপোনালোকৰ SC ST কেণ্ডিডেট আছে তেওঁলোকেও ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাব। নেক্সট আপোনালোকৰ আহিলে আণ্ডাৰ গ্ৰেজুৱেট, মানে আপোনালোকৰ 12 পাছ আপোনালোকৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে আপোনালোকৰ কি পদৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াত দিয়া হৈছে। ইয়াতে আপোনালোকৰ টিকেট ক্লাৰ্কত, কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কত এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকৰ আহিলে ইয়াতে একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্টত এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট এণ্ড ট্ৰেইন ক্লাৰ্কত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ পষ্টৰ সংখ্যা দিয়া হৈছে আপোনালোকৰ 3050টা আপোনালোকে পদৰ বাবে ইয়াতে আপোনালোকে 3050টা পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ অফিচিয়েল আপোনালোকৰ যিটো আপোনালোকৰ গুৱাহাটী জোনত কিমান মানে অসমৰ বাবে যিটো আপোনালোকৰ গুৱাহাটী জোন আছে তাৰ বাবে আপোনালোকৰ এতিয়ালৈকে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনটো সম্পূৰ্ণকৈ যেতিয়া আপোনালোকৰ এপ্লাই লিংকটো এক্টিভ হ'ব তেতিয়া আপোনালোকে অফিচিয়েল নটিফিকেশ্যনত আপোনালোকে সম্পূৰ্ণখিনি পাই যাব। 12 পাছত আপোনালোকে 18 বছৰৰ পৰা 30 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। SC ST বাবে আপোনালোকৰ ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনটো চাই লওক আপোনালোকে। ইয়াতে আপোনালোকৰ দিয়া হৈছে যিসকলে OBC NCL চাৰ্টিফিকেট আছে তেওঁলোকে এজ ৰিলেক্সেশ্যন আপোনালোকে 3 বছৰ পাব। যিসকল SC ST কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰলৈকে এজ ৰিলেক্সেশ্যন পাব। নেক্সট আপোনালোকৰ PWBD বা আণ্ডাৰ মানে আপোনালোকৰ UR কেণ্ডিডেট আছে, EWS কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে 10 বছৰলৈকে পাৰিব। যিসকল PWBD OBC NCL আছে তেওঁলোকে 13 বছৰলৈকে আৰু PWBD SC ST আপোনালোকে 15 বছৰলৈকে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকৰ এপ্লিকেশ্যন ফিজটো আপোনালোকৰ ইয়াতে কেটেগৰী ৱাইজ আপোনালোকৰ বিভক্ত কৰা হৈছে। ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজ আপোনালোকৰ দিয়া হৈছে SC ST বা PWBD কেণ্ডিডেটসকলে ইয়াতে আপোনালোকৰ 250 টকা পে' কৰিব লাগিব। এক্স ছাৰ্ভিচমেন যিসকল কেণ্ডিডেট আছে বা ছাৰ্ভিচমেন আপোনালোকৰ এক্স ছাৰ্ভিচমেন হোল্ডাৰ যিসকল আছে তেওঁলোকে আপোনালোকৰ ইয়াতে আপোনালোকে 250 টকা পে' কৰিব লাগিব। ইয়াতে আপোনালোকৰ ফিমেলসকলেও ইয়াতে আপোনালোকৰ 250 টকা পে' কৰিব লাগিব। নেক্সট আপোনালোকৰ ট্ৰেন্সজেণ্ডাৰ আপোনালোকৰসকলে আপোনালোকৰ 250 টকা, মাইনৰিটিসকলেও 250 টকা আৰু EBS আপোনালোকৰ ABC আপোনালোকৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে আপোনালোকৰ ইয়াতে 250 টকা পে' কৰিব লাগিব। আৰু যিসকল কেণ্ডিডেট UR মানে আনৰিজাৰ্ভ কেটেগৰীত মানে আপোনালোকৰ পৰে আৰু যিসকল OBC কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে আপোনালোকৰ 500 টকা পে' কৰিব লাগিব। ইয়াতে আপোনালোকৰ এক্সামটো হোৱাৰ পিছত আপোনালোকৰ মানে পইচাটো আপোনালোকৰ ঘূৰাই দিয়া হয়। ইয়াতে আপোনালোকৰ এক্সামটো খালি দিব লাগিব তেতিয়াহে আপোনালোকে পইচাটো ঘূৰাই পাব, নহ'লে নাপায়। ইয়াতে আপোনালোকৰ গ্ৰেজুৱেট লেভেল পষ্টৰ বাবে আপোনালোকে কেতিয়াৰ পৰা অনলাইন আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ দিয়া হৈছে ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 21 অক্টোবৰৰ পৰা আপোনালোকৰ গ্ৰেজুৱেট লেভেল পষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেটটো আপোনালোকে 20 নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। আপোনালোকে 20 নৱেম্বৰৰ ভিতৰত আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব। যিসকল আণ্ডাৰ গ্ৰেজুৱেটত আপোনালোকে 12 পাছ আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাত আপোনালোকৰ ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 28 অক্টোবৰৰ পৰা এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেটটো আপোনালোকে 27 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকৰ ইয়াতে আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকে দিয়া নাই। ইয়াতে আপোনালোকৰ মানে যেতিয়া আপোনালোকৰ অনলাইন আপোনালোকৰ সম্পূৰ্ণখিনি আহি যাব ইয়াতে আপোনালোকৰ লিংকটো এক্টিভ হ'ব। ইয়াতে আপোনালোকৰ যেতিয়া সম্পূৰ্ণকৈ এডভাৰটাইজটো আপোনালোকৰ লিংকটো এক্টিভ হ'ব এপ্লাই লিংকটো তেতিয়া আপোনালোকে অফিচিয়েল ৱেবছাইটটো আপোনালোকে কোনটো জোনত কিমান পষ্ট আছে আপোনালোকে
সম্পূৰ্ণখিনি চাই থাকিব পাৰিব। ইয়াতে এক্সাম প্ৰচেছটোৰ বাবে আপোনালোকক কৈ দিওঁ অলপ। ইয়াতে আপোনালোকৰ এক্সাম প্ৰচেছটো ফাৰ্ষ্ট ষ্টেজত আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট আপোনালোকৰ মানে CBT চমুকৈ ইয়াতে আপোনালোকৰ CBT অনুষ্ঠিত কৰা হ'ব, যিটোত আপোনালোকৰ 100 নম্বৰ থাকিব। তাৰপিছত ইয়াতে আপোনালোকৰ মাল্টিপল চইচ কুৱেশ্যন আপোনালোকৰ থাকিব, অবজেক্টিভ টাইপ কুৱেশ্যন থাকিব। তাৰপিছত আপোনালোকৰ ইয়াতে আপোনালোকৰ ডিউৰেশ্যনটো আপোনালোকৰ 90 মিনিট দিয়া হ'ব, মানে 1.5 ঘণ্টা। তাৰপিছত ইয়াতে আপোনালোকৰ টোটেল মাৰ্কটো আপোনালোকৰ 100 মাৰ্ক দিয়া হ'ব। নেগেটিভ মাৰ্ক আপোনালোকৰ 1/3 আপোনালোকৰ থাকিব, মানে আপোনালোকে 3টা ভুল কৰিলে 1 নম্বৰ কটা যাব। নেক্সট আপোনালোকৰ ইয়াতে আপোনালোকৰ এক্সাম আপোনালোকৰ সিলেবাসটো চাই ল'ব পাৰি। ইয়াতে আপোনালোকৰ সিলেবাসটো মেথমেটিক থাকিব। ইয়াতে মেথমেটিকত আপোনালোকৰ LCM FCF ৰেচিঅ' আপোনালোকৰ নাম্বাৰ চিষ্টেম ইয়াতে আপোনালোকৰ প্ৰফিট লছ আপোনালোকৰ এলজেব্ৰা এইকেইটা আপোনালোকৰ থাকিব। অধিক তথ্য জানিবৰ বাবে আপোনালোকে সিলেবাসটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। নেক্সট আপোনালোকৰ জেনেৰেল ইণ্টেলিজেন্স আপোনালোকৰ ৰিজনিং থাকিব। আপোনালোকৰ ইয়াতে আপোনালোকৰ গোটেইখিনি থাকিব, কোডিং ৰিকৰ্ডিং আপোনালোকৰ নাম্বাৰ চিষ্টেম আপোনালোকৰ এলফাবেটিক আপোনালোকৰ থাকিব, এনালজিছ থাকিব, এইকেইটা থাকিব আপোনালোকৰ। তাৰপিছত জেনেৰেল এৱাৰনেছত আপোনালোকৰ এইখিনি সোধা হ'ব। নেশ্যনেল ইণ্টাৰনেশ্যনেল গেম আপোনালোকৰ পলিটিকেল এইবোৰে সোধা হ'ব। হিষ্ট্ৰী অফ জিঅ'গ্ৰাফি এইখিনি আপোনালোকৰ সোধা হ'ব। নেক্সট আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰি পাছিং মাৰ্কটো আপোনালোকৰ ইয়াতে দিয়া হৈছে। যিসকল ইউআৰ কেণ্ডিডেট আছে মিনিমাম আপোনালোকৰ 40% লাগিব। EWS সকলৰ বাবে 40% লাগিব। নেক্সট আপোনালোকৰ OBC NCLৰ বাবে 30% লাগিব, মানে এইকেইটা আপোনালোকে পাছিং মাৰ্ক দিয়া হৈছে। যেতিয়া আপোনালোকৰ মেৰিট লিষ্ট ওলাব তেতিয়া আপোনালোকে কাট অফটো আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকৰ ফাৰ্ষ্ট ষ্টেজত তাৰপিছত নেক্সট ছেকেণ্ড ষ্টেজত আপোনালোকে CBT 2 দিব লাগিব। যিসকলে ফাৰ্ষ্ট ষ্টেজটো ক্লিয়াৰ কৰিব তেওঁলোকে CBT 2 দিব পাৰিব। ইয়াতে আপোনালোকৰ 120 নম্বৰ হ'ব। অবজেক্টিভ টাইপে কুৱেশ্যন হ'ব, 90 মিনিট দিয়া হ'ব। টোটেল মাৰ্কটো আপোনালোকৰ 120 দিয়া হ'ব। নেগেটিভ মাৰ্কিং আপোনালোকৰ আগৰ দৰে থাকিব, 1/3 থাকিব। আপোনালোকৰ ছাবজেক্টও একেটাই থাকিব। তাৰপিছত নেক্সট আপোনালোকে এইকেইটা আপোনালোকে কোৱালিফাইড যিসকল কেণ্ডিডেটে CBT 1 আৰু CBT 2 দুইটাই ক্লিয়াৰ কৰিব। নেক্সট আপোনালোকৰ টাইপিং টেষ্ট অনুষ্ঠিত কৰা হ'ব, যিকেইটাত আপোনালোকৰ একাউণ্টেণ্ট জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট আছে সেইকেইটাত আপোনালোকৰ মানে আপোনালোকৰ টাইপিং টেষ্ট অনুষ্ঠিত হ'ব। আৰু যিকেইটা আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট আপোনালোকৰ নালাগে সেইকেইটাত আপোনালোকে টাইপিং টেষ্ট নিদিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকে ৰেলৱে এক্সামৰ বাবে আপোনালোকৰ RRBৰ বাবে অপেক্ষা কৰি আছিলে তেন্তে আপোনালোকে বাবে সুখবৰ, আপোনালোকে এইকেইটা পদত আপোনালোকে অতি শীঘ্ৰে এপ্লাই কৰিব পাৰিব। ধন্যবাদ।